গুড ইভিনিং এভৰিৱান, কি খবৰ? ভালনে? মই এটা নতুন ৰেচিপি খাৰৰ ৰেচিপি লৈ আছোঁ। এয়া দেখিছেনে, এইদৰে লাও কাটি লৈছোঁ। এয়া আদা নহৰু পিছা, এয়া মচুৰ দাইল, এয়া ড্ৰাই মিট আৰু এয়া নহৰু শুকান জলকীয়া চৌঠাই। এইদৰে কুকাৰত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱা মানে আপুনি এই নহৰুখিনি এইদৰে দি দিব আৰু গোটাকৈ থ'ব। নহৰুবিলাক কাটিব নালাগে বা থেতেলিব নালাগে। আৰু এইদৰে শুকান জলকীয়াখিনি দি দিলোঁ। তাৰপৰা এয়া পকা কেঁচা জলকীয়া দি দিলোঁ অকণমান ব্ৰাউন হোৱালৈকে। তাৰপিছত মাজতে গৈ পিঁয়াজখিনি দিলোঁ। অলপ ধুনীয়া এটা কালাৰ হোৱাৰ পিছত, ব্ৰাউন কালাৰ অকণমান হোৱাৰ পিছত, অকণমান যেতিয়া গোন্ধ এটা ওলাব, এইদৰে মচুৰ দালিখিনি দি ল'ব। যিহেতু খাৰ বনালে আনদালিতকৈ মচুৰ দালিটো বেছি সোৱাদ হয়। আৰু ভালকৈ দালিখিনি ভাজি ল'ব। ভাজি খাৰ কোনে বাৰু ভাল পায়, খাৰ যদি ভাল পায় লাইক কমেণ্ট এটা কৰি দিব যে কোনে ভাল পায়। আৰু এইদৰে খাৰ সঁচাকৈ খুব সোৱাদৰ বস্তু। আৰু এইদৰে মই নিমখ দি ল'লোঁ সোৱাদ অনুযায়ী। দেখিছেনে, যিমানটো প্ৰয়োজন সিমানমতে নিমখ দি ল'লোঁ। নিমখখিনি দিয়ে এইদৰে অলপ লৰাই চৰাই দিয়াৰ পিছত এটা ধুনীয়া খুচবু ওলাই দিয়ে। তাৰপৰা এয়া দেখিছেনে, খোৱা চৌদা এচামুচ আৰু অকণমান দি লৈছোঁ। খুব বেছি দিলেও অলপ হেৰিব। আৰু এইদৰে আদা নহৰু পিছা দি ল'লোঁ। আদা নহৰু পিছাটো দিয়াটো অতি প্ৰয়োজন। আৰু এইদৰে দেখিছেনে, চৌদাখিনি দিয়াৰ লগে লগে এটা ফেন হৈছে। আৰু অকণমান হোৱাৰ পিছত এইদৰে মিঠখিনি দি ল'লোঁ, যিটো শুকান গুড় বুলি কোৱা হয়, ড্ৰাই মিট। আৰু এইদৰে দিয়াৰ পিছত এইটো আপুনি বেলেগ বস্তু দিও, কঁঠাল গুটি যিহেতু নাই, মোৰ হাতত অহা নাছিল, গতিকে কঁঠাল গুটি দিলে আৰু সোৱাদ হ'লহেঁতেন। এইদৰে লাওবোৰ দি লৈছোঁ। লাওবোৰ মই চাইজটো ডাঙৰকৈ কৰিছোঁ। লাওবোৰ যিহেতু গলি যাব। আৰু অকণমান দেৰি ভাজা মেলাৰ পিছত গোন্ধ এটা ওলোৱাৰ পিছত দিয়ে চব কি ধুনীয়া। তাৰপিছত এয়া মই পানীখিনি দি ল'লোঁ। পানী দিয়াৰ পিছত আপোনাৰ যিমান প্ৰয়োজন সিমান পানী দিব। আৰু ভালদৰে এইদৰে লৰাই চৰাই ধুনীয়াকৈ কৰি তাৰপিছত আপোনাৰ লাহেকৈ কুকাৰৰ ঢাকনখন মাৰি দিব। আৰু আপুনি 4-5টা চিটি মৰালে বাট চাব। এয়া মই এতিয়া চিটি মাৰিব দিছোঁ। আৰু যিহেতু তাৰপিছত মই আৰু এটা টাৰ্কা দিম, তাৰমানে আগত যদিও মই এইদৰে দেখিছেনে ঘুটনি মাৰি ল'ব এইদৰে, তেতিয়া কাঢ়া হয়। আৰু এয়া মই তেলত আকৌ অকল শুকান জলকীয়া কেইটামান দি এইদৰে আকৌ টাৰ্কা এটা বাগাৰ এটা দি ল'ম। যিহেতু আৰু ধুনীয়া খুচবু এটা ওলাব, সেইটো এটা বেলেগ চেণ্ট। আৰু খাৰখিনি খাই যথেষ্ট ভাল লাগিল। ভিডিঅ'টো মোৰ 2 দিন হৈছে, কিন্তু মই আজিহে আপলোড দিছোঁ। ঘৰত যিহেতু গৰম বন্ধ, আলহীও বহুত। মোৰ ভিডিঅ'টো চাই কেনে পালে ক'ব। বাই বাই, নেক্সট এটা ভিডিঅ'লৈ প্ৰতিশ্ৰুতি।